মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 5 গুৰু দক্ষিণা যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া চোৱা তোমালোকৰ ক্ৰিয়াকলাপৰ ক নম্বৰ আছে পাঠভিত্তিক প্ৰশ্ন। তাৰে 1 নম্বৰ পাঠৰ কাহিনীভাগ নিজৰ কথাৰে কোৱা, এইটো তোমালোকে নিজে নিজে বনাব পাৰিবা। 2 নম্বৰত কৈছে ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা, এইটো ইমান দৰকাৰ নহয়, এইটো ছবিৰ জৰিয়তে মানে ক'ব দিছে। এতিয়া চোৱা 3 নম্বৰ শব্দৰ অৰ্থ শিকি লোৱা। তো 3 নম্বৰ নাম জ্বলাটো কি কৈছে, প্ৰখ্যাত ভাল নাম থকা। চতুষ্পতি মানে বেদ বিদ্যালয়। হৃষ্ট চিত্ত মানে ৰঙেৰে আনন্দৰে। চৈত ফুৰি মানে চ'ত মাহত ফুৰি সংগ্ৰহ কৰা ধন। হাউত মানে মুদৈ বেপাৰী সদাগৰ। মহলা বিদ্যালয়ৰ শ্ৰেণী পৰীক্ষা। চেক মানে সময়ৰ ভাগ। খগজা মানে কথা কওঁতে বা পঢ়োতে সহজে মুখেৰে কথা নোলোৱা। আকৰ মানে কোনো বস্তু উৎপন্ন হোৱা ঠাই খনি। ভেটগুটীয়া মানে ভেট ফুলৰ গুটিৰ নিচিনা সৰু। 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। উত্তৰটো চোৱা, ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল এটা হ'ল নালন্দা বিশ্ববিদ্যালয় আৰু এটা হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। খ নম্বৰ লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। উত্তৰটো চোৱা, লুইতৰ দাঁতিৰ নগাঁও জিলাৰ শিলঘাট ঠাইত এখন বিশ্ববিদ্যালয় আছিল। গ নম্বৰ বশিষ্ঠ আশ্ৰমৰ তলৰ অধ্যাপকজনৰ নাম কি। উত্তৰ বশিষ্ঠ আশ্ৰমৰ তলৰ অধ্যাপকজনৰ নাম বেদকণ্ঠ। ঘ নম্বৰ ছাত্ৰসকলে বছৰত একবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। উত্তৰ ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকে আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একবাৰকৈ নগৰলৈ যাবলগীয়া হৈছিল। ঙ নম্বৰটোত কৈছে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে। উত্তৰটো চোৱা, গুৰুৰ পৰামৰ্শ সত্যব্ৰত ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে। এইবাৰ প্ৰথম 6 নম্বৰ প্ৰকৃত গুৰু দক্ষিণা কোনে দিব পাৰিলে। উত্তৰটো চোৱা, প্ৰকৃত গুৰু দক্ষিণা সত্যব্ৰতই দিব পাৰিলে। পাঁচ নম্বৰ প্ৰশ্ন কৈছে চমু উত্তৰ দিয়া। তাই ক নম্বৰ আছে গুৰুৱে ছাত্ৰসকলৰ ওচৰলৈ মাতি আনি কি কৈছিল। উত্তৰটো চোৱা, গুৰু বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে যে বাচাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জন টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰাকৈ সদায় যত্ন কৰিছোঁ, এতিয়া তহঁতে তাৰ সলনি মোক ধন গোটাই আনি দেহক। খ নম্বৰ কৈছে ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল। উত্তৰ ছাত্ৰসকলে গুৰুৱে ক'লে খুজি মাগি বেছি ধন গোটোৱা উজু নহয়, এতেকে ধনী মানুহৰ পৰা টকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি, কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাষেদি কোনো ধনী হাউত গ'লে ততালিকে তেওঁৰ পৰা যি ধন পাবি কাঢ়ি ল'বি বুলি পৰামৰ্শ দিছিল। গ নম্বৰ প্ৰশ্ন, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে। উত্তৰ, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰিলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্যে ওলাই গ'ল। খ নম্বৰ গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে। উত্তৰ, গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই, আমি এনে একে কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। 6 নম্বৰ প্ৰশ্ন কৈছে কোনে কাক কেতিয়া কৈছিল লিখা। তাৰে ক নম্বৰ বাচাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জন টুটি আহিছে, এতিয়া তহঁতক ইমান দিন পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ যত্ন কৰিছোঁ। এই প্ৰশ্নটো তাৰমানে গুৰু দক্ষিণা পাঠটোত থকা গুৰুৱে যেতিয়া বুঢ়া হৈ আহিল তেতিয়া গুৰুৱে মানে তেওঁৰ শিষ্যসকলক মানে এই কথাষাৰ এনেদৰে ক'বলগীয়া হৈছিল, যেনেকুৱা উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাত্ৰসকলক গুৰু দক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।
খ নম্বৰ আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে, এতিয়া আমি কি উপায়েৰে ধন গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা দিব লগাই দিয়ক। মানে উক্ত কথাষাৰ বেদকণ্ঠই যেতিয়া কৈছিলে মই বুঢ়া হৈ আহিছোঁ বাছাহঁত, তহঁতে এতিয়া মোক মানে ধন গোটাই আনি দিবি হওক। এই কথাষাৰত মানে ছাত্ৰসকলে সম্ভৱতঃ উক্ত কথাষাৰ কৈছিল। এতিয়া চোৱা উত্তৰ, উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল। গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণা হিচাপে ধন গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল। গ নম্বৰ আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। তো উক্ত কথাষাৰ গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণাৰ বাবে ধন গোটাই অনাৰ উপায় দিছিল। তেতিয়া সত্যব্ৰত গুৰুক উক্ত কথাষাৰে কৈছিল। এতিয়া তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, সাধুটো নিজৰ কথাৰে চমুকৈ লিখিব দিছে। এতিয়া চব পুৰণি কালত অসম ৰাজ্য অৰ্থাৎ তেতিয়াৰ কামৰূপৰ শিলঘাটত এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনৰ বৈশিষ্ট্য আশ্ৰমৰ তলত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিত আছিল। অধ্যাপনা কৰিছিল। আজি গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহে ভাৰতৰ বিভিন্ন অঞ্চলত এই পৰম্পৰা অব্যাহত ৰাখিছে। এই অংশটোক কামৰূপৰ সাংস্কৃতিক আৰু শৈক্ষিক উত্তৰাধিকাৰ আৰু উত্তৰ গুৱাহাটীৰ প্ৰাচীন তলৰ দৰে শিক্ষা কেন্দ্ৰৰ উপস্থিতিৰ কথা উল্লেখ কৰিছে, য'ত বেদকণ্ঠৰ দৰে পণ্ডিতে বিভিন্ন শাখাৰ শিক্ষা দিছিল। এবাৰ তোমালোকৰ 8 নম্বৰ প্ৰশ্ন, তলৰ কথাখিনিৰ মূল ভাৱ লিখা। সকলোতে থাকে প্ৰভু ভগৱান, সকলো দেখে তেওঁ সৰ্বশক্তিমান, সকলো জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ, শিৱ তেওঁ পৰম সুন্দৰ। উত্তৰটো চোৱা, এতিয়া কৈছে ভগৱান হৈছে সৰ্বব্যাপ্ত, সৰ্বশক্তিমান আৰু সৰ্বজ্ঞাতা, তেৱেই সত্য, তেৱেই শিৱ আৰু তেৱেই পৰম সুন্দৰ। 9 নম্বৰ প্ৰশ্ন, পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। যেনেকুৱা আছে দি আছে খুজি মাগি। এইবাৰ উত্তৰটো চোৱা, ধন, আমোল জীৱন, টকা সকা, থকা থুকি, ভাল বিয়া, এইবোৰ হৈছে জুৰীয়া শব্দ। 10 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখা। যেনেকুৱা ধনী, দক্ষিণা, উজু, টুটি যোৱা, ডাঙৰ, এইবোৰ সমাৰ্থক শব্দ লিখিব দিছে। তোমালোকে জানা সমাৰ্থক শব্দ মানে বিকল্প শব্দ বুলি কয়, এটা আনটোৰ একেই নাম। যেনেকুৱা ধনী শব্দ চহকী, দক্ষিণা মানে দান কৰা, উজু মানে সহজ, টুটি যোৱা মানে কমি যোৱা, ডাঙৰ মানে বৰ। এইবাৰ 11 নম্বৰ প্ৰশ্ন, বিপৰীত অৰ্থবুজা শব্দ লিখিব দিছে, মানে সম্পূৰ্ণৰূপে ওলোটা এটাৰ আনটো বিপৰীত। আনন্দ, ধনী, গুৰু, উজু, প্ৰাচীন, এইকেইটা শব্দৰে তোমালোকৰ বিপৰীত শব্দ লিখিব দিছে। যেনেকুৱা আনন্দ নিৰানন্দ, ধনী দুখীয়া, গুৰু লঘু, উজু টান বা কঠিন, প্ৰাচীন মানে নবীন। এইবাৰ 12 নম্বৰ প্ৰশ্ন, উপযুক্ত বিশেষণ পদৰে তালিকাখন পূৰ কৰিব দিছে। তো উদাহৰণস্বৰূপ পৰীক্ষাত যেনেকুৱা বিশ্ববিদ্যালয় হয় তেনেকুৱা এইটো হ'ব বিশেষণ আৰু এইটো বিশেষ্য। তো বিদগ্ধ কি হ'ব, পণ্ডিত, বিশেষণ হ'ব ধনী আৰু বিশেষ্য হ'ব মানুহ, বিশেষণ হ'ব প্ৰকাণ্ড, বিশেষ হ'ব হাতী, বিশেষণ মহৎ আৰু বিশেষ্য গ্ৰন্থ, বিশেষণ হৰবৰী আৰু বিশেষ্য মহিলা, বিশেষণ মিঠা আৰু এই মানে বিশেষ হ'ব আম, বিশেষণ শুৱলা আৰু বিশেষ হ'ব মাত।